আমি এই মুহূৰ্তত বিকাশ অসমৰ সৈতে আমি কথা পাতিব বিচাৰিছো যে আমি আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম দেখিবলৈ পোৱা গৈছে যে সামাজিক মাধ্যমত আপুনি জুবিনক লৈ এটা খুব মন্তব্য এটা লিখিছিল এতিয়া সেই মন্তব্য সৰ্বত্ৰে চৰ্চা চলি আছে আচলতে এই গোটেই কথাখিনি অকনমান আমি আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰো প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু কথাখিনি স্পষ্ট হয় আৰু ক্ৰিষ্টেল ক্লিয়াৰ অসমৰ এনেকুৱা এজন হদিয়াপা ধুবুৰীলৈ এনেকুৱা ব্যক্তি নাই যিজন ব্যক্তিয়ে জুবিন গাৰ্গ ডাঙৰীয়াক কেতিয়াবা কোনোবা কাৰণত মনৰ পৰা বেয়া পাইছে গতিকে মনৰ পৰা ভাল পোৱা এজন আমাৰ শিল্পী হল জুবিন গাৰ্গ ডাঙৰীয়া কিন্তু কথাটো হল এনেকুৱা ধৰণৰ যে ৰাজীৱ হদিয়া ডাঙৰীয়া নিচিনা এগৰাকী জাতীয়তাবাদী কণ্ঠশিল্পীক এনেকুৱা এটা বেয়া সময়ত জুবিন গাৰ্গ ডাঙৰীয়াই চিনি নাপাওঁ বুলি কোৱাটো অতিকৈ দুৰ্ভাগ্যজনক বিলাসিতা অসমৰ মজিয়াৰ পৰা আপোনাক মই এটা কথা ক'ব বিচাৰিছো যে জাতিৰ কাৰণে যিখিনি মানুহে নিস্বাৰ্থভাৱে গান গায় তেওঁলোকে দিনে ৰাতিয়ে সকলোবিলাক কষ্টক পাহৰি কেৱল জাতিটোৰ কাৰণে কামখিনি কৰি আছে কিন্তু আমি দেখিছো এতিয়া এই মুহূৰ্তত যে আমাৰ এনেকুৱা ধৰণৰ কিবা কথা বতৰা লিখিলে এছাম ৰাং কুকুৰে আহি মানে ইয়াত চিঞৰ বাখৰ কৰেহি মই মানে ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছো যিখিনি মানুহে সঁচাকৈ যদি জুবিন গাৰ্গ ডাঙৰীয়াক মনে প্ৰাণে ভাল পায় কিয় জুবিন গাৰ্গ ডাঙৰীয়া আৰু দুটা দিন ভালকে জীয়াই থাকক বুলি তেওঁৰ যিবিলাক আপোনাৰ ফ্ৰেণ্ড ফলোৱাৰ্ছ থাকে তেওঁলোকে আহি পানে নকয়হি যে দাদা আপুনি ভালদৰে থাকক সময়মতে খাওক সময়মতে শুৱক আৰু আপুনি আপোনাৰ যি আপোনাৰ এই অভ্যাসটো আছে আপুনি জোখতকৈ বেছিকৈ মদ্যপান কৰে যিটো বস্তুৱে আপোনাক শেষ কৰি নিছে কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া যদি এনেকৈ এইটো ষ্টাইলত যদি থাকে কাৰণ সকলো বস্তু এটা বৈধতা থাকে মানে সীমা থাকে কাইলৈ যদি জুবিন গাৰ্গ ডাঙৰীয়া যদি নাইকিয়া হৈ গুচি গৈ এই চাপৰিবিলাকে যিবিলাকে আহি পিনে তেওঁক মানে আপোনাৰ তেওঁ সেই মাতাল অৱস্থাটোক সদায় ছাপোৰ্ট কৰি থাকে সেইখিনি ব্যক্তিটো কেতিয়াও কোনো কাৰণত জুবিন গাৰ্গ ডাঙৰীয়াক তেওঁ ভাল হওক বুলি কেতিয়াও কোনো কাৰণত এষাৰ মাত মাতি পোৱা নাই এষাৰ কথা কৈ পোৱা নাই আৰু এটা কথা হ'ল এনেকুৱা ধৰণৰ তেওঁ যেতিয়া ৰাজীৱ হদিয়া ডাঙৰীয়াক চিনি নাপাওঁ বুলি ক'লে ইতিমধ্যে আপুনি গম পাইছে যিটো দুৰ্ভাগ্যজনক এটা স্থিতিত তেওঁ অৱস্থান ললে আপুনি যদি চাই জুবিন গাৰ্গ ডাঙৰীয়াই লিখা এটা পোষ্ট আছে মই পাইছো অলপ সময়ৰ আগত 2014 চনৰ 4 ডিচেম্বৰত তেখেতে আপলোড কৰিছে আনাদাৰ বিহু এলবাম বুলি যিটো অন্তু চাওডাঙৰ নিবেদনত ৰাজীৱ হদিয়া তাত ৰাজীৱ হদিয়া আৰু জুবিন গাৰ্গ ডাঙৰীয়া একেলগে জিয়া নৈ নামৰ 2015 চনৰ এলবামটো তেওঁ গান গাইছে আৰু এটা আছে আপুনি আচৰিত পাব যে ৰাজীৱ হদিয়াৰ পৰিচালনাৰে চেনেহী ৰিঙা ৰিঙা মন 2015 চনৰ বিহু গীতটোত তেওঁ আপোনাৰ কণ্ঠশিল্পী হিচাপে আছিলে জুবিন গাৰ্গ আছিলে বিপিন চাওডাং আছিলে তাৰপিছতে ৰাজীৱ হদিয়া আছিলে বা 2-4জন তেনেকুৱা আমাৰ শিল্পী আছিলে কথাটো এনেকুৱা ধৰণৰ হয় আমি বিচাৰিছিলো এইটো মুহূৰ্তত জুবিন গাৰ্গ ডাঙৰীয়াই উক্ত পৰিয়ালটোৰ কাষত থিয় হৈ সাহস দিয়ক তেওঁ সমবেদনা জ্ঞাপন কৰক গতিকে এজন শিল্পীয়ে যদি এজন শিল্পীক চিনি নাপাওঁ বুলি কোৱাটো এইটো সঁচাকৈ মানে দুৰ্ভাগ্যজনক বিষয় হয় আৰু আমি বিচাৰিছো কা আন্দোলনৰ সময়ত যিখিনি ব্যক্তিয়ে কা বিষয়টোক বেলেগ ফালে গতি কৰালে সেইসকল ব্যক্তিৰ ছত্ৰছায়াত কিয় আছে আমি বিচাৰিছো জুবিন গাৰ্গ সদায় জুবিন গাৰ্গ হৈ থাকক জুবিন গাৰ্গ ডাঙৰীয়াক আমি চাব আপুনি যেতিয়া মই গুৱাহাটীৰ পৰা শিৱসাগৰৰ পৰা গুৱাহাটীলৈ যাওঁ প্ৰায় তাত 90% গান 6 ঘণ্টা 7 ঘণ্টাত প্ৰায় 5 ঘণ্টাৰ গান মই জুবিন গাৰ্গ ডাঙৰীয়া গান আমি শুনি যাওঁ আৰু বুঢ়াৰ পৰা আৰম্ভ কৰি ডেকাৰ পৰা আৰম্ভ কৰি সকলোৱে শুনে কিন্তু কথাটো এনেকুৱা ধৰণৰ আমি কেতিয়াও কোনো কাৰণত জুবিন গাৰ্গ ডাঙৰীয়াৰ সেই সুৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ সেই মানে প্ৰতিভাখিনি হেৰাই যদি নিবিচাৰো আৰু জুবিন গাৰ্গ ডাঙৰীয়া সদায় জীয়াই থকা আমাৰ মাজত কিন্তু আমি দেখিবলৈ পাইছো জুবিন গাৰ্গ ডাঙৰীয়া সেই জুবিন গাৰ্গ ডাঙৰীয়া আজি কিয় হৈ থকা নাই আজি যদি সেই জুবিন গাৰ্গ ডাঙৰীয়া যদি নিজৰ যদি প্ৰাসংগিকতা যদি হেৰুৱাই নেপেলালেহেঁতেন তেতিয়াহ'লে আজি মই যিটো পোষ্ট লিখিছো তাত পোষ্ট আমি চাবচোন 80% মানুহে জুবিন গাৰ্গৰ এনেকুৱা স্থিতি বিপৰীতে লিখিছে আমি বিচাৰিছিলো এইটো সময়ত জুবিন গাৰ্গ ডাঙৰীয়াই তেওঁ এইখিনি কথা কওক আৰু তেওঁ যেতিয়া যিটো ষ্টেটমেণ্ট দিছে সেই ষ্টেটমেণ্টটো তেতিয়া আমাৰ এনেকুৱা লাগিছে যে তেখেতে মানে সুৰাৰ ৰাগীত আছিলে তেনেকুৱা সময়ত জুবিন গাৰ্গ ডাঙৰীয়া কিয় এনেকুৱা এটা চেঞ্চিটিভ বা আপোনাৰ বিষয়ৰ সময়ত এটা চিটুৱেশ্যনৰ সময়ত এনেকুৱা ষ্টেটমেণ্ট কিয় এৰি দিয়ে আমি বিচাৰিছো জুবিন গাৰ্গ সদায় জুবিন গাৰ্গ হৈ থাকক আমাৰ দুখ নালাগে নেকি যেতিয়া এজন ব্যক্তিয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে বেয়াকৈ ক'ব বেয়াকৈ লিখিব তেতিয়া আমি ক্ষোভত পৰো আমি লাজত পৰো আমাৰ বেয়া লাগে আমাৰ স্বাভিমানত লাগে জুবিন গাৰ্গ বুলি ক'লে এটা হত্যা গতিকে আকৌ এজন জুবিন গাৰ্গটো জন্ম হোৱা নাই গতিকে সেই জুবিন গাৰ্গজন সদায় জীয়াই থকাটো বিচাৰিছো তেওঁ যেতিয়া সকলো ক্ষেত্ৰতে তেওঁ ইচ্ছাতে সকলোবিলাক কথা কৈ দিব এইটো কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া মই এজন সাংঘাতিক ধৰণৰ এজন অনুৰাগী কিন্তু সেইবুলি এইটো নহয় যে জুবিন গাৰ্গ ডাঙৰীয়া যি ক'ব তাকে হৈ যাব বগাক কোলা ক'ব কোলাক বগা ক'ব সেইটোতো কেতিয়া হ'ব নোৱাৰে এটা কথা মই জানিবৰ কাৰণে বিচাৰিম আপুনি কিন্তু আপোনাৰ কলমত আচলতে এটা কথা যিটো 3 নম্বৰ শাৰীতে আপুনি লিখিছে যে নিজেই নিজৰ কবৰ খান্দিলি ককাই আচলতে এই শব্দটো লিখিবৰ কাৰণে আচলতে আপুনি ইমান আচলতে কেনেকৈ সাহস হ'ল যে আপুনি এজন ভাল পোৱা শিল্পী বা গায়ক
আপুনি যদি গায়কে কওক বা শিল্পীয়ে কওক, এই কথাখিনি আচলতে যোনে জুবিন গাৰ্গৰ 5 ঘণ্টা ধৰি গানেই শুনে 6 ঘণ্টাৰ ভিতৰত, গতিকে এই কথাখিনি লিখোতে আপোনাৰ আচলতে কেতিয়াবা আপুনি অনুতপ্ত হৈছিল নে যে এই কথাখিনি লিখাৰ আগত? এতিয়া চাওক, এটা কথা এনেকুৱা নহয়, যাক আপুনি ভাল পায় মনে প্ৰাণে তেখেতে কৰা ভুলটোক আপুনি আঙুলি দিবৰ কাৰণে আপুনি সদায় প্ৰস্তুত থাকিব। সেই লাইনটোৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়ে জনাটো দৰকাৰ যে আপুনি অত্যাধিক তেখেতে মদ্যপান কৰিলে, অত্যাধিক এনেকুৱা ধৰণৰ মানুহৰ যদি কটু সমালোচনা তেওঁ যদি সদায় পাত্ৰ হৈ থাকে, ৰাইজৰ যদি আশীৰ্বাদ হেৰুৱায়, যদি হাও ৰাইজৰ পৰা খাবলগীয়া হয়, সেইজন মানুহটো কেতিয়া কোনো কাৰণত তেওঁ সুস্থিৰে জীয়াই থাকিব নোৱাৰে। গতিকে এজন ব্যক্তিয়ে বেয়া চাইডে ধাৱমান হৈছে, সেই বিষয়টোক আমি বিচাৰিছো কি জুবিন গাৰ্গ ডাঙৰীয়ে নিজে বুজক, জুবিন গাৰ্গ ডাঙৰীয়ে নিজে নিজক মানে আজি চিনিবলৈ শিকক যে আমাৰ অসমৰ এটা ধ্ৰুৱত, অসমৰ এটা সত্তা, য'ত জুবিন গাৰ্গ ডাঙৰীয়া এষাৰ কথা ক'লে বেদৰ বাক্য নিচিনাকে গোটেই পৃথিৱীত বিয়পি পৰে। তেখেতক লাখ লাখ আপোনাৰ কি কয় যুৱ প্ৰজন্ম অনুৰাগী আছে। যুৱ প্ৰজন্মই কি বিচাৰে? তেওঁ যদি কাইলৈ যদি কৈ দিয়ে বোলে ডেকাসকল কেতিয়াও কোনো কাৰণত এনেকুৱা বেয়া পথ নলবি, তহঁতে এনেকুৱা ভুল নকৰিবি, মদ পানী নাখাবি, মই বিচাৰো 100% বদলি নহ'ব পাৰে, 10% হ'লে বদলি হৈ যাব। জুবিন গাৰ্গ ডাঙৰীয়াক মানে পাগলৰ দৰে ভাল পায় কাৰণে মই বিচাৰিছো। গতিকে আজি জুবিন গাৰ্গ ডাঙৰীয়া কাইলৈ ধ্বংস হৈ যোৱা মানে আমাৰ আপোনাৰ মোৰ লোকচান নহয় জানো? সকলোৱে লোকচান। গতিকে যিজন জুবিন গাৰ্গে আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খলকনিত মানে সৃষ্টি কৰি থৈছে, সেইজন জুবিন গাৰ্গ সদায় সুস্থ হৈ থাকক, সদায় ভালদৰে থাকক। যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়া আপোনাৰ হেৰিয়ত কি কয় অসুস্থ হৈছিলে, যেতিয়া তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছিলে, তেখেতৰ কাৰণে লাখ লাখ কোটি কোটি অনুৰাগীয়ে প্ৰাৰ্থনা কৰিছিলে তেখেত সোনকালে সুস্থ হওক। আমি বিচাৰো নেকি কেতিয়াবা কিবা কাৰণত জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গুচি যাওক? ৰাজীৱ শদিয়া ডাঙৰীয়া ইতিমধ্যে গুচি যোৱাৰ কাৰণে আমাৰ এটা বৃহৎ ক্ষতি, জাতীয় জীৱনৰ কাৰণে সাংঘাতিক ক্ষতি। বিশেষকৈ বিলাসিতা অসমত ৰাজীৱ শদিয়া ডাঙৰীয়াক উলিয়াই আনিছিলে, যিখিনি ইতিমধ্যে তেওঁ প্ৰতিভা, যিখিনি বিভিন্ন ধৰণৰ অনুষ্ঠান, বিলাসিতা অসমৰ প্ৰত্যেকটো অনুষ্ঠানত আমি তেখেতক সুবিধা দিছিলো। কাৰণ আমি এটা কাৰণে বিচাৰিছিলো যে এই জাতি মাটিৰ কাৰণে গান গোৱা এনেকুৱা এজন আকৌ বীৰ পুৰুষ, এনেকুৱা এজন আকৌ ত্যাগী শিল্পী জন্ম হোৱাটো এটা সাংঘাতিক এটা বিশেষ বিষয়। কাৰণ এতিয়া আকৌ দ্বিতীয়জন ৰাজীৱ শদিয়া যে জন্ম হব, সেইটো কথা কিন্তু আমি মানে আকৌ বিশ্বাসত ল'ব নোৱাৰো। গতিকে আমি বিচাৰো জুবিন গাৰ্গ ডাঙৰীয়া সদায় সুন্দৰকৈ থাকক, সুস্থ হৈ থাকক আৰু ভাল হৈ থাকক। আৰু এই কথাখিনিতে যিহেতু আপুনি ইমান কাৰাকৈ লিখিব লগা হ'ল, আৰু গোটেই কথাখিনিত হয়তো জুবিনৰ বহু অনুৰাগীয়ে আপোনাক আজি এই কথাটোত হয়তো মানে কি হয় আপোনাক সহযোগ নকৰিব পাৰে, কিন্তু আপুনি শুদ্ধ কথা কৈছে। কিন্তু একাংশ জুবিনৰ অনুৰাগীসকলে আচলতে সামাজিক মাধ্যমতে হওক বা অন্যান্য ক্ষেত্ৰখনতে হওক বহুত এটা আপোনাক গালি পৰা দেখিবলৈ পাব। কিন্তু এই ক্ষেত্ৰখনত আমি দেখি আহিছো, কিন্তু এই কথাখিনি সততাৰে আপুনি নিৰ্ভয়ে এই গোটেইখিনি যে আপুনি কৈছে, কালি যদি আপোনাক এনেধৰণে, যিহেতু আপুনিও সামাজিক ক্ষেত্ৰখনত বহুত আগ্ৰহেৰে বৰ্তমান সময়ত অসমৰ প্ৰেক্ষাপটত আপোনালোকে কাম কৰি আছে, বীৰ লাচিত সেনা আচলতে কাম কৰি আছে, এনে ক্ষেত্ৰত কৰবাত আপুনি কোনোদিন নাভাবিল নে জুবিনৰ অনুৰাগীৰ কেতিয়াবা আপুনি ৰোষত পৰিব? এই কথাটো কেতিয়াবা আপোনাক আমনি কৰে নেকি? কথাটো এনেকুৱা ধৰণৰ হয়, জুবিন গাৰ্গৰ অনুৰাগী বুলি ক'লে সেই আপোনাৰ 15 বছৰ, 20 বছৰ, 21 বছৰীয়া ল'ৰাখিনি নহয়। জুবিন গাৰ্গৰ অনুৰাগী বুলি ক'লে মোৰ দেউতাও হয়, আপোনাৰ দেউতাও হয়। যিখিনি মানুহে এতিয়া ধৰিছো ছচিয়েল মিডিয়া মাধ্যমত মানে তেওঁলোকে মুখপুঠিত বা ফেচবুকত তেওঁলোক এক্টিভ নাথাকে। জুবিন গাৰ্গৰ অনুৰাগী কেৱল কালি পৰহি জন্ম হোৱা ল'ৰাখিনি নহয়তো, মই নহয়তো, মোৰ দেউতা হয়, মোৰ মাৰ হয়। আজি যেটাত আমি শুনিবলৈ পাইছো এই বয়োজ্যেষ্ঠ মানুহখিনি মুখে মুখে জুবিন গাৰ্গৰ এইখিনি বস্তু সলনি হলে ভাল হয়, তেখেতে আমুক হলে ভাল হয়। গতিকে আমি বিচাৰো সেই আপোনাৰ 15-20 বছৰ ল'ৰাখিনিৰ কাৰণেতো জুবিন গাৰ্গ আজি জুবিন গাৰ্গ নহয়। জুবিন গাৰ্গৰ সেই 25,000 গান 15-20 বছৰীয়া ল'ৰা কিমানজনে শুনিছে? আপোনাৰ দেউতা, মোৰ দেউতা বা বয়োজ্যেষ্ঠসকলৰ পৰা আৰম্ভ কৰি সেই মানুহখিনিহে তেওঁক এইডোখৰ জেগালৈ লৈ গুচি আহিলে। জুবিন গাৰ্গৰ চিনাকিটো এই বিগত 10 বছৰ নহয়। জুবিন গাৰ্গৰ চিনাকি সেই আপোনাৰ 30-25 বছৰৰ পৰা তেখেতৰ এখন প্লেটফৰ্ম আছে অসমৰ ধ্ৰুৱতাৰা হিচাপে, হয়নে, হাৰ্টথ্ৰব হিচাপে। গতিকে আমি বিচাৰিছো জুবিন গাৰ্গ ডাঙৰীয়াক এই যুৱ প্ৰজন্মই দৰকাৰ হলে আপুনি সৰু এজন ব্যক্তিৰ পৰা শিকিব লাগিব জুবিন গাৰ্গ ডাঙৰীয়া। তেওঁ যদি এইখিনি ক্ষেত্ৰত যদি ৰিফৰ্ম হয়, যদি নিজক যদি সংশোধন কৰাটো দৰকাৰ আছে, প্ৰয়োজন আছে। আৰু মই নিবিচাৰো তেওঁ হুৱে বায়ে ঘূৰি থকা মানুহখিনিয়ে তেখেতক এনেকুৱা বিলাক কামৰ ক্ষেত্ৰত উচতনি যোগাব। এটা চাওক, 24 ঘণ্টা কোনোবা এটা মুহূৰ্তত এজন ব্যক্তিয়ে ভাল চিন্তা কৰা তেওঁ ফচল থাকে। সেইখিনি মুহূৰ্ততে জুবিন গাৰ্গ ডাঙৰীয়াই কওকচোন যে দাদা আপুনি কেৱল আমুকৰ পুত্ৰ নহয়, আমুকৰ স্বামীয়ে নহয়, আপুনি অসমৰ সন্তান হয়। আপোনাক লাখ লাখ কোটি কোটি মানুহে অধীৰ আগ্ৰহে ৰৈ থাকে আপুনি ভাল হৈ থাকক, আপুনি সুন্দৰকৈ থাকক, আপোনাৰ এটা এলবাম ওলাওক, আপোনাৰ নেতৃত্বত আৰু 100 জন আপোনাৰ কি কয় ভাল গায়ক সৃষ্টি হওক, আমি সেইবোৰ বিচাৰো। গতিকে এইবিলাক আমাৰ অনুৰোধ থাকিব আমাৰ ফালৰ পৰা, কাৰণ আমি জাতিক ভাল পাওঁ যেতিয়া, মাটিক ভাল পাওঁ যেতিয়া, জুবিন গাৰ্গ ডাঙৰীয়াক আমি মানুহজনক বেয়া এটা দিশত যাবৰ কাৰণে কেতিয়া কোনো কাৰণে আমি চাপোৰ্ট কৰিব নোৱাৰো, কাৰণ মই তেওঁতকৈ বয়সত যথেষ্ট সৰু। কিন্তু সৰু হলো বুলি এইটো নহয় যে এইটো মুহূৰ্তত মই তেওঁ শুদ্ধ ভুলটো মই চিনি নাপাম।
গতিকে ইয়াৰ জৰিয়তে আচলতে আপুনি শেষবাৰৰ কাৰণে মই আপোনাৰ কথাখিনি খুব আজি যিহেতু আপুনি গুৱাহাটীত নাই আপুনি ডিব্ৰুগড়ত আছে গতিকে এই মুহূৰ্তত আচলতে জুবিনৰ অনুৰাগীয়ে হওক বা আপোনাৰ কথাখিনি আপুনি যিহেতু লিখিলে এই গোটেই স্পষ্টীকৰণটো বা শেষত আপুনি কি ক'ব বিচাৰিব যে গোটেই বিষয়টোৰ সন্দৰ্ভত আপুনি অসমবাসী ৰাইজক বা ৰাজীৱ শদিয়াৰ যিটো মৃত্যু হল তেখেতৰ আত্মাৰ যাতে চিৰশান্তি পাওক যাতে বিতৰ্ক নহওক এই ক্ষেত্ৰখনত আপুনি শেষবাৰৰ কাৰণে অসমবাসী ৰাইজক আমাৰ এই কথোপকথনৰ জৰিয়তে কি বাৰ্তা প্ৰেৰণ কৰিব এটা ক'ব বিচাৰিম জাতীয় জীৱনৰ কাৰণে গান গোৱা যিকোনো ত্যাগ থকা শিল্পীক আমাৰ অসমীয়া সমাজে আদৰি ল'ব লাগে আৰু জুবিন গাৰ্গ ডাঙৰীয়াক সকলোৱে এইটো মনৰ পৰা ভগৱন্তৰ ওচৰত শ্ৰীচৰণত প্ৰাৰ্থনা কৰিবলৈ তেখেতে যাতে সুস্থ হৈ থাকে তেখেতে যাতে এনেকুৱা ধৰণৰ মানে বিসংগতিপূৰ্ণ একো পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে আৰু আমি বিচাৰো জুবিন গাৰ্গৰ যি ত্যাগ যি ৰাইজৰ কাৰণে থকা তেওঁ যি বলিষ্ঠ কণ্ঠ সেই কণ্ঠ সদায় একেই থাকক কেতিয়া কোনো কাৰণত জুবিন গাৰ্গৰ কণ্ঠ পৰি নাযাওক আহি থকা দিনত জুবিন গাৰ্গ ডাঙৰীয়া ভাগৰ স্বাস্থ্য আমি সুস্বাস্থ্য কামনা কৰিলো আৰু এইটো বিচাৰো যে যুৱ প্ৰজন্মটো বাৰে বাৰে কম মই সৌদিনা এজন আপোনাৰ বক্তাই মুকলিকৈ কৈ গৈছে যে আমি কি কয় সুৰাত্মত্ব এজন ব্যক্তিক কিয় আমি আগস্থান দিওঁ তেওঁ ভাল কথা কৈছে যে আমি সেইজন সুৰামুক্ত এজন যদি আপোনাৰ ব্যক্তিক আমি যদি অনুকৰণ কৰোঁ তেতিয়া আপোনাৰো কাইলৈ এনেকুৱা ধৰণৰ বদ অভ্যাসবিলাক গাত আহিব পাৰে কিন্তু সেইটো এক্সাম্পল জুবিন গাৰ্গ ডাঙৰীয়াক লোৱাৰ কাৰণে আমাৰো কষ্ট হয় মোৰো কষ্ট হৈছে কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াক আমি মনৰ পৰা ভাল পাওঁ গতিকে আমি যদি বেয়াটোকো যদি ছাপোৰ্ট কৰি থাকো সেইটো কথাটো বেয়া কথা ন যে যিটো বেয়া বেয়া যিটো ভুল ভুলে যিটো শুদ্ধ শুদ্ধ আৰু আৰু এষাৰ মই আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম যেহেতু এটা সামাজিক মাধ্যমত আচলতে প্ৰতিটো বিষয়ে আজিকালি খুব এটা ছচিয়েল মিডিয়া হোৱাৰ প্ৰচেছৰ পৰা নিজৰ মতামতখিনি খুব ক্ষিপ্ৰতাৰে আচলতে বুজাই দিব পাৰে এটা কথা চৰ্চা চলিছে যে জুবিন গাৰ্গক উজনিত বয়কট কৰিব লাগে এই কথাখিনিত আপুনি কি ক'ব বিচাৰে না এইবিলাক উজনি নামনি বয়কট কৰিবলৈ কিবা কৰিবলৈ এইবোৰ কোনো কথা নাথাকে আৰু সেইবিলাক হ'ল মানে নেতিবাচক চিন্তা চেতনাই মানে উদ্বুদ্ধ ব্যক্তি ইয়াত উজনি নামনি কোনো কথা নাই ইয়াত ডাঙৰ শিল্পী সৰু শিল্পী কোনো কথা নাই শিল্পী শিল্পীয়ে হয় শিল্পী আৰু গণশিল্পীৰ মাজত পাৰ্থক্য আছে গায়কৰ মাজত পাৰ্থক্য আছে জুবিন গাৰ্গ ডাঙৰীয়া আজি যদি তেওঁ ধৰিছো বোলে যিটো খাপত আছে তাতকে আৰু এখা ওপৰলৈ যাওক ৰাইজে আৰু মৰম দিয়ক ইয়াত উজনি নামনি কোনো পলিটিক্স কৰিব লগা দৰকাৰ নাই আৰু জীৱনটো দুদিনীয়া হয় এই থকা দিনকেইটাত এটলিষ্ট ভালকে ৰাইজৰ কাৰণে নিস্বাৰ্থভাৱে কিছুমান কাম কৰিব লাগে মই ধন্যবাদ জনাইছো আচলতে খুব ব্যস্ততাৰ মাজতো আপুনি আপোনাৰ মন্তব্যখিনি আমাক এনেধৰণে দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো নিশ্চয় থেংক ইউ